আমি আমার ডিস্ট্রিক্ট পাবলিক হসপিটাল নগাঁও আর নগাঁও ট্রাফিক পুলিশ আমি মিডিয়া প্রোগ্রাম অবজেক্টিভটো আছিল আমার রাইজক আৰু বনোৱা কি মানে কি নিয়ম মানি চলিব লাগিব ৰোড এক্সিডেণ্টৰ পৰা মানুহ বাচিব লাগিব আৰু আমি ৰাইজক এটা বস্তু জনাই আছোঁ কি মানুহৰ লাইফটো প্ৰিচিয়াছ হয় মানুহৰ লাইফ সেইটোৰ কাৰণে আমি ৰাইজক আমি টু হুইলাৰ হওক ফ'ৰ হুইলাৰ হওক পেচেঞ্জাৰ গাড়ী হওক কেনেকৈ চলিব লাগে কেনেকৈ নিয়ম নীতি মানিব লাগিব চিট বেল্ট পিন্ধিব লাগিব হেলমেট পিন্ধিব লাগিব ৰং চাইড ৰাইডিং কৰিব নালাগে ড্ৰাংকেন ড্ৰাইভিংটো হ'ব নালাগে সেইবিলাকে আমি বুজাই আছোঁ আমাৰ বহুত মানুহ পালে আমি আশা কৰিছোঁ এই এনেকুৱা আমি এৱেৰনেছ প্ৰগ্ৰাম চলাই থাকিম ফ্ৰিকুৱেণ্টলি চলাই থাকিম বেলেগ বেলেগ জেগাত যাম আৰু এই বস্তুখিনি আমি আমাৰ এক্সিডেণ্টটো কমাবৰ কাৰণে আমি একদম ভাবি ৰাখিছোঁ কি এবাৰ একদম আমি যিমান পাৰোঁ এক্সিডেণ্ট একদম কমাই দিম আজি আমাৰ ৰাম জন্মভূমিৰ পৰা অক্ষত প্ৰসাদ মহাপ্ৰসাদ আমি বাংলাৰ চালকুচা বাংলাৰ পৰা 2.5 কিলোমিটাৰ হয় চালকুচালৈকে আমি কোনো চালকুচাবাসী ভক্তপ্ৰাণ ৰাইজে উলহ মালৰে খুব শ্ৰদ্ধা সহকাৰে তাৰ পৰা আমি প্ৰচেছন কৰি লৈ আহিলোঁ চালকুচা বজাৰ কালী মন্দিৰত দাৰ্শিলা মন্দিৰত ইয়াত অক্ষত প্ৰসাদটো ৰাখিম আৰু ইয়াৰ পৰাই আমি সমূহ শালকচা আমাৰ সনাতনীয় যি হিন্দু ধৰ্মৰ সকলো মানুহখিনিক আমি মানে প্ৰত্যেকটা ঘৰে ঘৰে ভগাই দিম আৰু নেক্সট আমাৰ 22 তাৰিখে ডাঙৰ এটা প্ৰগ্ৰাম আছে আমাৰ অযোধ্যাৰ ৰাম মন্দিৰৰ এটা প্ৰাণ প্ৰতিষ্ঠা আছে আমি সেইটো প্ৰগ্ৰামো আমি খুব মানে ডাঙৰকৈ কৰিব ওলাইছোঁ তো সমূহ আমাৰ শালকচাবাসী ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ ইয়াৰে আমি অনুৰোধ জনাইছোঁ লগতে বিলাহীকেইটা এতিয়া গোন্ধাব নেকি ধোৱাৰ কাৰণে নমস্কাৰ আজি আপোনালোকে যি এই অনুষ্ঠানটোত আহিছে নামটো কি প্লেচটোৰ নাম এইটো হ'ল বুঢ়ী গংগা হয় আপুনি ডবকা হয় যিটো বাইপাছ আছে বাইপাছৰ পৰা আপোনালোকে বাওঁহাতে সোমাব লাগিব পাৰখোৱা যিটো ৰাস্তা হয় আপোনালোকে কাৰ্বি আংলং সোমোৱা যিটো ৰাস্তা তাৰ পৰা অলপ দূৰ আহি আপুনি 1 কিলোমিটাৰমান আহি বাওঁহাতে এটা ধুনীয়া পিকনিক স্পট ধুনীয়া জুৰি আছে হয় কিন্তু হাই উৰুমি নাই এটা প্ৰাকৃতিক পৰিৱেশত যদি আপোনালোকে এক আনন্দময় মুহূৰ্ত পাৰ কৰিব বিচাৰিছে নতুন বৰ্ষত তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে কোনো অসুবিধা নাই কোনো টেক্স দিব নালাগে কিছুমান জেগা আছে এনেকুৱা টেক্স দিব লাগে গাড়ী বাঁহ এডাল লৈ ৰখি থাকে 200 টকা 500 টকা দিব লাগে তেনেকুৱা কোনো কথা নাই নগাঁও চহৰৰ ওচৰতে আপোনালোকে আহিব পাৰে আপোনাৰ ক'ৰ পৰা আহিছে আমি আহিছোঁ নগাঁও চহৰৰ সৰ্বগাঁও প্ৰেছ ক্লাবৰ পৰা হয় আমাৰ সৰ্বগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকল আহিছে আমাৰ শুভাকাংক্ষী 2-4জন আহিছে হয় ধুনীয়াকৈ এটা বছৰৰ শেষত একেলগে মিলি এটা বন্ধু কেনেকুৱা লাগিছে খুব ভাল লাগিছে প্ৰাকৃতিক পৰিৱেশত ভাল